600 বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট আৰু যোৰহাটৰ হোলোঙাপাৰত জাতীয় বীৰ লাচিত বৰফুকনক মৈদাম কৰা হৈছিল। আৰু আজি যিহেতু টাই আহোমসকলৰ অতি পবিত্ৰ বুলি বিবেচিত মেডাম মেফি আৰু মেডাম মেফি উপলক্ষত ঐতিহাসিক লাচিত মৈদামতো পুৱাৰে পৰাই আজি ফুৰালুং পৰম্পৰা, সেই পৰম্পৰাৰে আজি পূৰ্বপুৰুষসকলক স্মৰণ কৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত যোৰহাটৰ যি ঐতিহাসিক লাচিত মৈদামৰ পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে ফুৰালুং পৰম্পৰাৰে তেওঁলোকৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি ইয়াতে যিসমূহ আচলতে পূজা পাৰ্বণ সেইখিনি সমাপন কৰিছে আৰু পূৰ্বপুৰুষসকলক তেওঁলোকে স্মৰণ কৰিছে। এক বিশ্বাস আছে যে পূৰ্বপুৰুষসকলক স্মৰণ কৰিলে তেওঁলোকৰ সমাজৰ পৰা সকলো অসূয়া অপ্ৰীতি দূৰ হয়, দুখ ক্লেশ সকলো দূৰ হয়। এনে বহু পৰম্পৰা আছে এই পবিত্ৰ মেডাম মেফিৰ। মই অকণমান যি আচলতে লাচিত মৈদাম সংৰক্ষণ সমিতিৰ বিষয়ববীয়া মহেন্দ্ৰ গগৈ ডাঙৰীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আজি পবিত্ৰ মেডাম মেফি খুব উলহ মালহেৰে জাতীয় বীৰজনাৰ পবিত্ৰ মৈদামত আজি এই পূজা সমাপন কৰা হৈছে। গোটেই কথাখিনি হয়, ধন্যবাদ। এই মেডাম মেফি হ'ল উপৰিপুৰুষক স্মৰণ। তেখেতসকলক আমি গোটেইখিনি হোলোঙাপাৰ বিমানৰ আমি আঞ্চলিক সমিতি তথা সংৰক্ষণ সমিতি, স্থানীয় ৰাইজ সকলোৱে মিলি প্ৰতি বছৰে পৰম্পৰাগতভাৱে আমি মেডাম মেফি উৎসৱ পালন কৰি আহিছোঁ। কোনো বছৰ বৰ বহলকৈ কৰা হয় আৰু বাকী অনুষ্টুপীয়াভাৱেই আমি কিছুমান কৰোঁ। তেনেধৰণে প্ৰতি বছৰ যাতে এইটো কোনো দিন এই নিৰ্দিষ্ট দিনটোত মেডাম মেফি দিনটোত যাতে থাকি নাযায়, এইখিনি আমি চেষ্টা কৰিছোঁ। আৰু যিহেতু ইয়াত কনষ্ট্ৰাকশ্যন হৈ থকাৰ কাৰণে বহুত বহলভাৱে ইয়াত মানে আমি বাকী অন্যখিনি কৰিব পৰা নাই। ইয়াৰ পৰা অলপ আঁতৰতে টাই কৃষ্টি কেন্দ্ৰতে আমি বাকী ৰাইজসকলে আপ্যায়ন কৰা যিটো ব্যৱস্থাটো আছে তালৈ মানে বস্তুটো এই অনুষ্ঠানটো তালৈ ঠেলি দিছোঁ। আৰু কিন্তু ইয়াত যিহেতু সকলোৱে ইয়াতে স্মৃতিচাৰণ কৰে প্ৰতি বছৰে, আমি উপৰিপুৰুষৰ আশীৰ্বাদ বিচৰাৰ লগতে তেখেতসকলক স্মৰণ আৰু তেখেতসকলৰ আশীৰ্বাদ বিচৰা এটা বিশ্বাস আছে যে তেখেতসকলে য'তেই আছে আমাৰ উপৰিপুৰুষসকলে আহিব লগা দিনবোৰত সকলোলৈকে আশীৰ্বাদ জ্ঞাপন কৰিব। প্ৰত্যেকৰ দেশখনৰ শান্তি সম্প্ৰীতি, দেশখনৰ শান্তি সম্প্ৰীতি তথা স্থানীয় জেগা যিসকলে তেখেতসকলে ইয়াত আজিকালি কিছুমান তৰ্পণ কৰিছে, নিজৰভাৱে কিছু প্ৰসাদ আনি ইয়াতে বিতৰণ কৰাৰ ব্যৱস্থাটো কৰিছে। সেইটো আমাৰ ইয়াত ধৰ্মীয় পৰম্পৰা মতে, টাই ধৰ্মীয় পৰম্পৰা মতে আমি পূজা অৰ্থাৎ প্ৰাৰ্থনা কৰি তেখেতসকলক স্মৰণ কৰিছোঁ। এই তাৎপৰ্য এইখিনি। নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক। বিভিন্নজন আহিছে, বিভিন্নজনে আহি আচলতে ইয়াতে তেওঁলোকে তৰ্পণ কৰি তেওঁলোকে পূৰ্বপুৰুষক স্মৰণ কৰিছে। মই অকণমান আৰু এগৰাকী আছে, মই অকণমান আগলৈ আহিলে সুবিধা হ'ব। যিহেতু এই লাচিত মৈদামৰ বৰ্তমান ইয়াতে যি আচলতে লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প বৃহৎ আচলতে পৰিসৰত ইয়াত নিৰ্মাণ কৰি থকা হৈছে। সুউচ্চ লাচিতৰ প্ৰতিমূৰ্তি ইতিমধ্যে স্থাপন কৰিছে। অকণমান আগলৈ আহিলে সুবিধা হ'ব, আগলৈ আহক। ইতিমধ্যে আপোনাক এই পবিত্ৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যি তৰ্পণ, ফুৰালুং পৰম্পৰাৰে যিহেতু তৰ্পণ অনুষ্ঠিত হয়, কেনেকুৱা গোটেই কথাখিনি আৰু আপোনাৰ পৰা অকণমান জানিব বিচাৰোঁ। ধন্যবাদ। আজি এই পবিত্ৰ ক্ষণত আপোনালোক আহি আমাৰ মাজত উপস্থিত হৈছে। আমাৰ এই বীৰজনাৰ এই মৈদামস্থলীত প্ৰতি বছৰে আমাৰ মেডাম মেফি অনুষ্টুপীয়াকৈ হ'লেও অনুষ্ঠিত কৰা হয়। এইটো আমাৰ পৰম্পৰা যে আহোমসকলৰ যিসকল দান হ'ল, আচলতে মৃত্যু হ'ল, উপৰিপুৰুষসকলৰ মৃত্যু হোৱা সেইসকলক আমি দান বুলি কোৱা হয়। সেই দানসকলক আজিৰ দিনটোত আমি সকলোৱে স্মৰণ কৰোঁ আৰু তেখেতসকলৰ পৰা আমি আজি আশীৰ্বাদ বিচাৰোঁ। যিহেতু তেখেতসকলে আমাক বছৰটো সুখে শান্তিৰে বসবাস কৰিবৰ কাৰণে আজিৰ দিনটোতে আমি তেখেতসকলক স্মৰণ কৰোঁ আৰু তেখেতসকলে আমাক আশীৰ্বাদ দিয়ে যাতে আমাৰ দিনবোৰ সুকলমে পাৰ হয়। আজি এই দিনটোত আজি বীৰজনাৰ এই মৈদামস্থলীত আমি উপৰিপুৰুষসকলক স্মৰণ কৰিবৰ কাৰণে আমাৰ তামোল পাণ অৰিহণা লগতে আমাৰ লোপলাও বুলি যিটো আমাৰ পৰম্পৰা চলি আহিছে, সেই লোপলাওৰ সহিতে আমি তেখেতসকলক আগবঢ়াওঁ আৰু তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰোঁ। মূল উদ্দেশ্য হৈছে যে এই দানসকলৰ পৰা আমি
আজি এই পবিত্ৰ দিনটোতে আশীৰ্বাদ বিচাৰোঁ। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ। আচলতে মই আৰম্ভণিতে কৈছোঁ যে মেডাম মেফিৰ বহু পৰম্পৰা আছে, যিসমূহ পৰম্পৰা তেওঁলোকে আজি বছৰ বছৰ ধৰি পালন কৰি আহিছে। যিহেতু মূলতঃ যে পূৰ্বপুৰুষ উপৰি পুৰুষসকলৰ পৰা তেওঁলোকে আজিৰ দিনটোত আশীৰ্বাদ বিচাৰে যে তেওঁলোকৰ পৰিয়াল ভালে কুশলে থাকে, তেওঁলোকৰ সমাজখন অসমীয়া সমাজখন যাতে ভালে কুশলে থাকে, এনে আশীৰ্বাদ বিচাৰি তেওঁলোকে আজি পূজা অৰ্চনা কৰে। ইয়াতেই উপৰি পুৰুষসকলৈ তেওঁলোকৰ যি পৰম্পৰাগত খাদ্য সম্ভাৰ সেয়াও আগবঢ়াই দিয়ে। আৰু এনেধৰণেই আজি দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক লাচিত মৈদামতো লাচিত মৈদাম সংৰক্ষণ সমিতিৰ লগতে স্থানীয় ৰাইজে আজি মেডাম মেফি উদযাপন কৰিছে, পূৰ্বপুৰুষসকলক স্মৰণ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।